নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টোত মই ক'ব বিচাৰিছোঁ জুবিন ক্ষেত্ৰৰ বিষয়ে যি মই ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো মই দুখত বনাইছিলোঁ আৰু আজি মই সুখত বনাব বিচাৰিছোঁ ভিডিঅ'টো। কাৰণ অলৰেডি আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিউজ দিলে যে আমাৰ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰটো সোনকালে যি নিৰ্মাণ কাৰ্য সেয়া সম্পূৰ্ণ হ'ব। চাওক আপোনালোকে ভিডিঅ'টো চাই লওক। আজি মই ডিস্ট্ৰিক্ট কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে। আৰু এতিয়া মই ক'ব বিচাৰিছোঁ আমাৰ জুবিন ক্ষেত্ৰৰ যি ধূলিময় পৰিৱেশ আছিলে সেই ধূলিময় পৰিৱেশ এতিয়া নাই। কাৰণ সেইদিনা আমাৰ জুবিন দা বৌ গৰিমা বৌ লগতে তেওঁ যি সহকৰ্মী আছিলে তেওঁলোকো গৈছে আৰু আমাৰ জুবিন ফেন ক্লাবটো আছেই গুৱাহাটীত। জুবিন ফেন ক্লাবো গৈ সকলো ধূলিময় এতিয়া নাইকিয়া কৰিছে। আৰু সেয়াও দেখি আমাৰ ভাল লাগিছে, কাৰণ জুবিন গাৰ্গক কেতিয়াও ধূলিত ৰাখিব নোৱাৰে মানুহ। কাৰণ জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে। জুবিন গাৰ্গ সদায় অমৰ হৈ থাকিব লাগিব। সেয়া ভিডিঅ' আপোনালোকে অকণমান চাই লওক। আৰু সঁচাকৈ জুবিন গাৰ্গ সদায় এনেকৈ অমৰ হৈ থাকক আৰু ধূলিময় পৰিৱেশ কেতিয়াও সৃষ্টি নহয় যেন। আৰু চৰকাৰলৈ আমাৰ আকৌ অনুৰোধ যে যিমান পাৰে সোনকালে আমাৰ জুবিন ক্ষেত্ৰ সৃষ্টি হৈ যাব লাগে। বাকী ধন্যবাদ। জয় অসম, জয় জুবিন দা।